কলগাছিয়াৰ সৌপুৰত বেকী নদীৰ গৰাখহনীয়াৰ কালৰূপ খহনীয়াৰ কবলত বিকল্প ৰাজ্যিক ঘাইপথ খহনীয়া প্ৰতিৰোধৰ কাম নকৰা বিভাগীয় মানুহক দিলে বহু ভেটা উত্তপ্ত পৰিস্থিতি কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত সৌপুৰ কৰাৰপুৰ বেকী দলঙৰ কাষত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বেকী নদীৰ বিধ্বংসী গৰাখহনীয়ে বিগত ৩ বছৰ ধৰি সৌপুৰত বেকী নদীৰ গৰাখহনীয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰি বিকল্প ৰাজ্যিক ঘাইপথৰ একাংশ উচ্চন কৰিছে যদিও চৰকাৰ তথা প্ৰশাসনে কোনো কাম কৰা নাছিল আজি বিকল্প ৰাজ্যিক ঘাইপথৰ উক্ত স্থানত পুনৰ আৰম্ভ হৈছে ব্যাপক খহনীয়া চপৰে খহিছে ঘাইপথ ২৪ ঘণ্টাৰ ভিতৰত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ৰাজ্যিক ঘাইপথৰ লগতে বিস্তীৰ্ণ অঞ্চল খহনীয়াৰ কবলত পৰিব খৰালি কালত বহি থাকি আজি পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ঘটনাস্থলীত অহা বিভাগীয় SDO আৰু মহৰিক কোভিড ৰাজ্যে বহুকেইটা দিয়ে উত্তপ্ত ৰাজ্যে বিভাগীয় ব্যক্তিসকলক জবাবদিহি কৰাৰ লগতে শীঘ্ৰেই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনায় চাওক এইটো অভয়পুৰী ভায়া বৰপেটা গুৱাহাটী সংযোগী যি ২ নং ৰাজ্যিক ঘাইপথ এইটো আচলতে নামনি অসমবাসী ৰাইজৰ কাৰণে এক সপোনৰ পথ সেই সপোনৰ পথছোৱাক গৰাখহনীয়াই প্ৰত্যেকবাৰ তাণ্ডৱ চলাই আহিছে আৰু বাৰে বাৰে এই অঞ্চলৰ ৰাইজ বৰপেটা জিলাবাসী ৰাইজ বা নামনি অসমবাসী ৰাইজে অসম চৰকাৰ ভাৰত চৰকাৰ জিলা প্ৰশাসনৰ আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে এই ৰাস্তাটোৰ কাৰণে এক কাৰ্যকৰী পদক্ষেপ জিলা প্ৰশাসন বা অসম চৰকাৰ বা ভাৰত চৰকাৰে ল'ব লাগে আজি ৱৰ্ল্ড বেংকে কিছু কাম কৰিছে কিন্তু সেই কাম য'ৰ পৰা আৰম্ভ কৰিব লাগে ঠিকমতে নোহোৱাৰ কাৰণে আজিৰ দিনত আকৌ এই সপোনৰ পথছোৱা নিশ্চিন্ন হোৱাৰ পথত গতি কৰিছে হয়তো ৰাতিটোৰ ভিতৰত এই যি সপোনৰ পথটো সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ যাব গতিকে ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক এইখন মাটিতে পবিত্ৰ ভূমিত অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ক'ত গ'ল তেখেতৰ প্ৰতিশ্ৰুতি ক'ত গ'ল জিলা প্ৰশাসন আৰু এই জিলা প্ৰশাসনৰ কথা মই কম অতি দুখ লাগে সপোনৰ পথছোৱা ৰক্ষা কৰাত সম্পূৰ্ণভাৱে জিলা প্ৰশাসন জগৰীয়া আজি জিলা প্ৰশাসন ৬ মাহ খৰালি কালত তেওঁলোক টোপনিত থাকে আৰু বাৰিষা কালত যেতিয়া গৰাখহনীয়া তাণ্ডৱ চলায় তেতিয়া তেওঁলোকে হাৰ পায় তেওঁলোকে আহি কেনে ইয়াতে কেইজোপামান তেওঁলোকৰ পুষ্যপুত্ৰ সদৃশ কেইগৰাকীমান ঠিকাদাৰৰ হতুৱাই কেইজোপামান জিও বেগৰ কাম কৰি তেওঁলোকে দায়িত্ব সামৰে গতিকে দুখ আৰু পৰিতাপৰ বিষয় যে আপোনালোকে আৰু কিমান দিন এই ৰাস্তাটোক লৈ নীলা খেলা কৰিব আপোনালোকৰ এই ব্যৰ্থতা সম্পূৰ্ণৰূপে অসম চৰকাৰৰ ব্যৰ্থতা ভাৰত চৰকাৰৰ ব্যৰ্থতা আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ কথা কয় আজি এই বান গৰাখহনীয়াক লৈ আজি গৃহমন্ত্ৰীয়ে কি কৈছে অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে অসমৰ বান সমস্যাটো ইমান ডাঙৰ সমস্যা নহয় ৫০টামান পুখুৰী খান্দি দিলেই অসমৰ বান সমস্যাবোৰে সমাধান হৈ যাব তেওঁ আচলতে গোমূত্ৰ সেৱন কৰি অমিত শ্বাহ ডাঙৰীয়াই মানসিকভাৱে ভাৰসাম্যতা হেৰুৱাই পেলাইছে ৰমেশ কালেক্টৰ ৰিপৰ্ট সংবাদ